মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ ওচৰত লৈ আহিছোঁ সপ্তমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটি পাঠ। আহা ছাত্ৰ-ছাত্ৰীসকল আজিৰ পাঠটো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত সপ্তমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ অন্তৰ্গত তোমালোকৰ 6 নম্বৰ পাঠটো আজি আলোচনা কৰিব ওলাইছোঁ। আহা আজি এই পাঠৰ অনুশীলনীৰ কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰোঁ। অনুশীলনীত 1 নম্বৰতে আছে সম্পদ বুলিলে কি বুজা? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি লিখা? উত্তৰ আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন পূৰাবলৈ বিভিন্ন সামগ্ৰী বা দ্ৰব্যৰ প্ৰয়োজন হয়। মানুহৰ এনে প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰা দ্ৰব্য বা সামগ্ৰীসমূহেই হ'ল সম্পদ, যেনে বায়ু, পানী, মাটি আদি। সম্পদৰ প্ৰধান ভাগ 3টা। সেইকেইটা হৈছে প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মানৱসৃষ্ট সম্পদ। 2 নম্বৰ, মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ। যুক্তি দৰ্শাই লিখা। 100টামান শব্দৰ ভিতৰত লিখিবলৈ দিছে। উত্তৰ জীৱ-জগতৰ পৰা আমি যি সম্পদ আহৰণ কৰোঁ সেয়াই জৈৱিক সম্পদ। মানুহো জৈৱিক সম্পদৰ অন্তৰ্গত। বুদ্ধি বৃত্তি থকা প্ৰাণী হিচাপে মানুহে নিজৰ উন্নয়ন সাধিব পাৰে। মানুহে প্ৰাকৃতিক সম্পদৰো উপযুক্ত ব্যৱহাৰ, সংৰক্ষণ আদিৰ ক্ষেত্ৰত বুদ্ধি বৃত্তি খটুৱাই উৎকৰ্ষ সাধন কৰিব পাৰে। ব্যক্তিৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণ বিধিয়ে এখন দেশৰ মানৱ সম্পদ সৃষ্টি কৰাৰ প্ৰধান কাৰক। এখন ৰাষ্ট্ৰৰ বাসিন্দাসকলৰ দক্ষতাৰ ওপৰতে ৰাষ্ট্ৰৰ উন্নতি বহুখিনি নিৰ্ভৰ কৰে। সেয়েহে মানুহে নিজেই সম্পদ হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত সম্পদৰ সৃষ্টি আৰু ৰূপান্তৰৰ জৰিয়তে ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাব পাৰে। উপৰোক্ত আলোচনাৰ পৰা জানিব পাৰি যে মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ। এইবাৰ আহিছোঁ তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। তুমি জনা প্ৰাকৃতিক সম্পদসমূহ কি কি? সেইবোৰৰ সংৰক্ষণৰ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা। উত্তৰ মই জনা প্ৰাকৃতিক সম্পদসমূহ হ'ল মাটি, পানী, বায়ু, অৰণ্য, খনিজ পদাৰ্থ, লো, জীৱাশ্ম ইন্ধন ইত্যাদি। প্ৰাকৃতিক সম্পদসমূহক ৰক্ষণাবেক্ষণ দিয়াটোৱেই সম্পদৰ সংৰক্ষণ। এখন দেশৰ প্ৰাকৃতিক সম্পদসমূহ উপযুক্তভাৱে সংৰক্ষণ কৰিবলৈ কিছু নীতি মানি চলাটো প্ৰয়োজন। প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ এনে নীতি আৰু আচৰণ বিধিসমূহ মূলতঃ এনেধৰণৰ। প্ৰাকৃতিক সম্পদৰ সদ্ব্যৱহাৰৰ বাবে পৰিকল্পনা কৰা, প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ আৰু মানুহৰ প্ৰয়োজনৰ মাজত সমতা ৰক্ষা কৰি চলা, প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশ ৰক্ষাৰ হকে সচেতনতা সৃষ্টি কৰা আৰু তেনে কাৰ্যত উৎসাহিত কৰা। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন লিখা। উত্তৰ মানুহৰ জীৱনৰ প্ৰয়োজনীয়তাসমূহ বৰ্তমান আৰু ভৱিষ্যত উভয়তে পূৰণ কৰিব পৰা ব্যৱস্থাই হৈছে দীৰ্ঘম্যাদী উন্নয়ন। মানুহৰ প্ৰগতি আৰু অৰ্থনৈতিক বিকাশৰ বাবে প্ৰকৃতিত থকা সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰাটো এক গুৰুত্বপূৰ্ণ কথা। ভৱিষ্যতেও যাতে এনে সম্পদৰাজিৰ ব্যৱহাৰ সম্ভৱ হৈ থাকে সেই ক্ষেত্ৰত সচেতনতা গঢ়ি উঠা প্ৰয়োজন। বাঁহ, কাঠ আদিকে ধৰি বহুকেইবিধ সম্পদ মানুহৰ অত্যাধিক ব্যৱহাৰৰ ফলত কমি যোৱাৰ বাবে বহুত সমস্যাৰ সৃষ্টি হৈছে। হয়তো এনেবোৰ সম্পদ কমি গৈ এদিন নিঃশেষ হ'ব। সেয়েহে এনে সম্পদৰাজিৰ ভৱিষ্যত ব্যৱহাৰৰ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ হকে যথাযথ সংৰক্ষণ কৰাটো প্ৰয়োজন। এইবাৰ আহিছোঁ তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। পাৰ্থক্য লিখি উলিওৱা। ক নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ। উত্তৰ নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদসমূহৰ পাৰ্থক্যসমূহ হৈছে ক
নবীকৰণক্ষম সম্পদসমূহ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, আনহাতে অনবীকৰণক্ষম সম্পদসমূহ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত এই সম্পদ পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিও পুনৰ উৎপাদন নকৰে। খ নবীকৰণক্ষম সম্পদসমূহ হৈছে মাটি, পানী, বায়ু আদি, আনহাতে অনবীকৰণক্ষম সম্পদসমূহ হৈছে কয়লা, খাৰুৱা তেল, তাম আদি। সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ। উত্তৰ সাধাৰণতে সৰ্বব্যাপী সম্পদসমূহ সকলো ঠাইতে পোৱা যায়। উদাহৰণস্বৰূপে আমি শ্বাস-প্ৰশ্বাসত ব্যৱহাৰ কৰা বায়ু, আনহাতে স্থানভিত্তিক সম্পদসমূহ সকলো ঠাইতে পোৱা নাযায়। উদাহৰণস্বৰূপে তাম, কয়লা আদি। পিছৰটো পাৰ্থক্যলৈ আহিছো। প্ৰকৃত সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ। উত্তৰ মানুহে সৎ ব্যৱহাৰ কৰি কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰিছে সেইবোৰেই প্ৰকৃত সম্পদ। আনহাতে যিবোৰ সম্পদে আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনা অধিক আৰু ইয়াৰ বৰ্তমান ব্যৱহাৰে তেনে সম্ভাৱনাৰ উমান দিয়ে, সেইবোৰক সম্ভাৱনাপূৰ্ণ সম্পদ বোলে। এবাৰ আহিছো তোমালোকৰ 6 নম্বৰ শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। ক সম্পদ হবলৈ হলে তলৰ কোনটো প্ৰাসংগিক নহয়? পৰিমাণ, প্ৰয়োজন পূৰাব পৰা সামগ্ৰী, ব্যৱহাৰৰ বাবে উপযোগী। উত্তৰটো হৈছে পৰিমাণ। তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়? পৰ্বত পাহাৰ, থকা ঘৰ, জলবিদ্যুৎ। উত্তৰ পৰ্বত পাহাৰ। ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনসাৰ। ভিডিঅ'টো চাই যদি তোমালোকে ভাল পাইছা লাইক কৰিবা আৰু কমেন্ট কৰিবা। তোমালোকৰ লাইক আৰু কমেন্টে মোক মোটিভেশ্যন দিয়ে এনে ধৰণৰ ভিডিঅ'বোৰ তোমালোকৰ কাৰণে বনাই যাবলৈ। যদি কিবা অসুবিধা পাইছা কমেন্টৰ যোগে মোৰ লগত যোগাযোগ হ'ব পাৰিবা। মই তোমালোকৰ অসুবিধাসমূহ পৰৱৰ্তী ভিডিঅ'ত দূৰ কৰিবলৈ চেষ্টা কৰিম। লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। যদি তোমালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা মোক ফলো কৰিবা। ধন্যবাদ।